যোৰহাটত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বিৰুদ্ধে টাইপাৰ গোচৰ। যোৰহাট সদৰ থানাত সংগঠনটোৰ ফালৰ পৰা দাখিল কৰিছে এজাহাৰ। মেডাম মেফিত অংশগ্ৰহণ কৰাৰ বাবেই গহপুৰৰ চন্দ্ৰ বৰুৱা নামৰ ব্যক্তিগৰাকীক সংঘৰ পৰা বহিষ্কাৰ কৰাৰ পাছৰ পৰাই দুই পক্ষৰ মাজত চলিছে অভিযোগ প্ৰতি অভিযোগ। যোৰহাটত দুদিন পূৰ্বে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ফালৰ পৰা এজাহাৰ দাখিল কৰাৰ পিছতেই আজি পুনৰ টাই আহোম যুৱ পৰিষদৰ ফালৰ পৰাও সংঘৰ বিৰুদ্ধে দাখিল কৰিলে এজাহাৰ। টাইপাৰ দাবী, শ্ৰীমন্ত শংকৰদেৱ সংঘই আহোমসকলক সাতাম পুৰুষীয়া পৰম্পৰাত আঘাত আনিছে। চাওক, আচলতে যেতিয়া আপোনালোকে এটা কথা জানে যে আমি আহোম জনগোষ্ঠীয় লোক, আৰু আহোম জনগোষ্ঠীয় লোক আচলতে আমি যুঁজাৰু জাতি হয়, এই কথাটো সকলোৱে জানে। এতিয়া কথা হ'ল যে সাতাম পুৰুষীয়া আমাৰ যি হাজাৰ হাজাৰ পুৰণি মেডাম মেফিক তেওঁলোকে অৱমাননা কৰিছে, বিৰূপ মন্তব্য কৰিছে শংকৰ সংঘই। এতিয়া কথা হ'ল যে আমাৰ পূৰ্বপুৰুষৰ যি ৰীতি নীতিৰে চলি অহা মেডাম মেফি, এই মেডাম মেফিক অৱমাননা কৰাৰ কাৰণে বা চকলঙক অপমান কৰাৰ কাৰণে আজি আমি টাইপা বুলি নহয়, আহোম সম্প্ৰদায়ৰ যি সংগঠন আছে, যি লোক আছে, আমি সকলোৱে মনত দুখ পাইছোঁ। আৰু আহোম সংগঠনৰ যি লোক আছে আজি সকলো একেলগে ওলাই আহিছে। আমি এটা কথা ক'ব বিচাৰিছোঁ যে শংকৰদেৱ হওক বা আমাৰ চাওলুং চুকাফা হওক, আমি কোনো গুণেই কম বুলি কোৱা নাই। যে চাওলুং চুকাফাই গঢ়ি থৈ যোৱা বৰ অসমখনৰ কথা সকলোৱে জানে, শংকৰদেৱে দি থৈ যোৱা যি তেওঁলোকৰ কৰ্মৰাজি আছে সেই কথাটো সকলোৱে জানে। কিন্তু শংকৰ সংঘই নিজাববীয়াকৈ নিজে এখন সংবিধান ৰচনা কৰি জনগোষ্ঠীয় লোকৰ ৰীতি নীতি, আমাৰ যি উপাস্য দেৱতা আছে তেওঁলোকৰ ওপৰত এটা বিৰূপ মন্তব্য প্ৰকাশ কৰিব আৰু জনগোষ্ঠীয় লোকসকল, আহোম সম্প্ৰদায়ৰ লোকসকল বহিকত থাকিব, এই কথাটো নহয়। ক্ৰিয়াৰ এটা বিপৰীত প্ৰতিক্ৰিয়া আছে, আপোনালোকে সকলোৱে জানে। আৰু ক্ৰিয়াৰ বিপৰীত প্ৰতিক্ৰিয়া হিচাপে আচলতে আজি সকলো বস্তু ফুটি ওলাইছে। গতিকে আমি আহোম যি শংকৰদেৱ সংঘ আছে, এই শংকৰদেৱ সংঘক আমি সকীয়াই দিব বিচাৰিছোঁ যে আহোম জনগোষ্ঠীৰ ওপৰত অনাগত দিনত এনেধৰণৰ বিৰূপ মন্তব্য প্ৰকাশ নকৰিব। আৰু তেওঁলোকে যি সংবিধান জ্বলাই দিয়াৰ কথা কৈ আছে, তেওঁলোকে প্ৰথমতে তেওঁলোকে কি কৰিছে, তেওঁলোকে আমাৰ জনগোষ্ঠীয় ৰীতি নীতিক, আমাৰ যি উপাস্য দেৱতা আছে তেওঁলোকৰ পূৰ্বৰে পৰা চলি অহা এটা প্ৰথাক তেওঁলোকে অৱমাননা কৰিছে, দণ্ড বিহিছে, সংস্কাৰ কৰিবলৈ কৈছে। সংস্কাৰ কৰিবলৈ কোৱা মানে কি? আমি অসংস্কাৰ নেকি? দণ্ড বিহিছে, আমি অসংস্কাৰ নেকি? আমাৰ কি ৰীতি নীতি নাই নেকি? ভাৰতৰ সংবিধানত সকলো লোকে নিজাববীয়াকৈ নিজৰ পূজা পাৰ্বণ কৰিব পাৰে, নিজৰ ধৰ্মীয় ৰীতি নীতিৰে জীয়াই থাকিব পাৰে, এই কথাটো সকলোৱে জানে। ভাৰতীয় সংবিধানক ভৰিৰে গচকিব বিচাৰিছে নেকি তেওঁলোকে? সেইকাৰণে আমি সংবিধানৰ নিয়ম অনুসৰি আমাৰ জনগোষ্ঠীয় ৰীতি নীতিক অৱমাননা কৰাৰ কাৰণে আমি শংকৰ সংঘৰ ওপৰত আমি আজি এজাহাৰ দিবলৈ আহিছোঁ। যিজন ব্যক্তিয়ে কৰিছে আমি তেখেতলোকৰ নাম ইয়াত প্ৰতিফল লিখি দিছোঁ আৰু তেখেতলোকৰ ওপৰত আমি বিহিত ব্যৱস্থা ল'বৰ কাৰণে আমি যোৰহাট প্ৰশাসনৰ কাষ চাপিছোঁ আৰু যোৰহাট প্ৰশাসনৰ ওচৰত আমি এই গোটেই কথাটো ক'ম। আহোম যুৱ পৰিষদ আহিছে ন, আহোম যুৱ পৰিষদ আহিছে, আহোম সভা আহিছে আৰু যৌথ মঞ্চ আমাৰ লগত আছে। শংকৰ সংঘৰ বিৰুদ্ধে লিখা আছে, তেওঁলোকৰ ব্যক্তি বিশেষে যিকেইজনে তেওঁলোকে আচলতে দণ্ড বিহিছিলে, সংস্কাৰ হ'বৰ কাৰণে কৈছে, তেখেতলোকৰ নাম আমি ইয়াত লিখিছোঁ। তেখেতলোকৰ ওপৰত বিহিত ব্যৱস্থা ল'বৰ কাৰণে আমি আৰক্ষীৰ কাষ চাপিছোঁ। সংবিধানখন কিয় জ্বলোৱা? আচলতে সংবিধানখন জ্বলোৱা হ'ল, আপোনালোকে চাওক, এইটো সংবিধান জ্বলোৱা হৈছে ক্ষোভৰ এটা বহিঃপ্ৰকাশ, ক্ষোভৰ এটা বহিঃপ্ৰকাশ, যে ক্ৰিয়াৰ এটা বিপৰীত প্ৰতিক্ৰিয়া হৈছে। আমি যুদ্ধৰ দাবানল জ্বলোৱা নাই, আমি আচলতে যুদ্ধ কৰিবলৈ যোৱা নাই। এইটো ক্ষোভৰ এটা বহিঃপ্ৰকাশ হৈছে, এই কাৰণে আচলতে সংবিধানখন জ্বলোৱা হৈছে। আৰু তেওঁলোকে ক্ষমা বিচাৰিবৰ কাৰণে আমাৰ যি কেন্দ্ৰীয় সমিতি আছিল, কেন্দ্ৰীয় সমিতিয়ে বাৰম্বাৰ তেওঁলোকক ক্ষমা বিচাৰিবৰ কাৰণে কৈছিলে। আৰু যদি ক্ষমা মাগিলেহেঁতেন, তেওঁলোকে আমাৰ ওচৰত ক্ষমা প্ৰাৰ্থী হ'লহেঁতেন, তেতিয়াহ'লে নিশ্চয় আমাৰ লগত মিলা মিছা হ'লহেঁতেন। তেওঁলোকে ক্ষমা নুখুজি আমাৰ ওপৰত এজাহাৰ দিছে, সেইকাৰণে আমি তেওঁলোকৰ ওপৰত এজাহাৰ দিবৰ কাৰণে বাধ্য হৈছোঁ। আচলতে যোৰহাট জিলাৰ টাই আহোমৰ বিভিন্ন সংগঠনে আহি পেলাই আমি শংকৰদেৱৰ বিৰুদ্ধে যিটো প্ৰতি অভিযোগ চলি আছে, সেই অভিযোগৰ ভিত্তিত আমিও আমাৰ ফালৰ পৰা আমি যোৰহাট থানাত, সদৰ থানাত এজাহাৰ দিবলৈ আহিছোঁ। আৰু আপোনালোকে মিডিয়াৰ পক্ষ, আপোনালোকে হয়তো জানেই, আজি কেইবাদিনৰ পৰা 31 জানুৱাৰীৰ পৰা এই আমাৰ বোকাচেতিয়া খেল খেলি আছে তেওঁলোকে। আমি এই কথাটো আমি এটা সিদ্ধান্তত উপনীত হোৱা নাই যে হয় কোন দোষী কোন নিৰ্দোষী, এই কথাটো তেওঁলোকে বিচাৰ কৰা নাই। তেওঁলোকে আকুলগুজীয়া মনোভাৱ লৈ পেলাই বিভিন্ন কাৰ্যসূচী তেওঁলোকে চলাই আছে, আমাক বদনাম কৰিব বিচাৰি আছে। সেয়ে আমি আমাৰ ফালৰ পৰাও আজি আমি যোৰহাট সদৰ থানাত আজি তেওঁলোকৰ বিষয়ে যিহত অভিযুক্ত হৈছে তেখেতলোকৰ নামত আমি এজাহাৰ লৈ আছোঁ। আমি এতিয়া সদৰ থানাত আমি দাখিল কৰিম।
ইয়াত আমাৰ টাই আহোম যুৱ পৰিষদ আছে, টাই আহোম শিক্ষা সংস্কৃতি সমাজ আছে আৰু সদৌ অসম আহোম সভা যোৰহাট জিলাৰ লগতে কেন্দ্ৰীয় সমিতিৰ আমি বিষয়ববীয়াসকলো ইয়াত আজি উপস্থিত আছো। হয়, বিভিন্ন জেগাত আজি আমাৰ কাৰ্যসূচী আমাৰ চলি আছে। আজি মই সদৌ অসম আহোম সভাৰ মই ৰাজ্যিক অৰ্গেনাইজিং ছেক্ৰেটাৰী, সংগঠন সম্পাদক। ব্যুৰো ৰিপৰ্ট, টাইম অফ আছাম। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।